কৃষ্ণ জয় গুৰু শংকৰ পৰম শ্ৰদ্ধাভাজন বাবন মাতি সমস্ত আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা মহাভাগৱতৰ দশমৰ পাঠ ভাগি আগবঢ়াই আপোনাসৱৰ সেৱা ভাগি গ্ৰহণ কৰি আছোঁ। এই দশম পাঠ ভাগি আমি কৰিবলৈ যাওঁতে আমি মহাপুৰুষৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰিবলৈ যাওঁতে আমি এটা কথা মনত ৰাখিব লাগিব যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাক এই দশম স্কন্ধ ভাগৱত আনি কিয় দিলে। ইয়াৰ কাৰণ হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাক কৃষ্ণ গুণ নাম শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে এই দশম ভাগ দিছে। প্ৰকৃততে ঈশ্বৰৰ গুণ নাম শ্ৰৱণতেই জীৱসমূহৰ মহা আনন্দ প্ৰাপ্তি হয়। সেইকাৰণে শ্ৰৱণক তিনিটা পৰ্যায়ত ভাগ কৰা হৈছে: প্ৰাকৃত শ্ৰৱণ, মধ্যম শ্ৰৱণ আৰু উত্তম শ্ৰৱণ। প্ৰাকৃত শ্ৰৱণ হ'ল যে ঈশ্বৰৰ কথা শুনি ভাল লাগিছে আৰু শুনিবলৈ ইচ্ছা অলপ হৈছে, কিন্তু শ্ৰৱণে সম্পূৰ্ণ কাম কৰা নাই, ইয়াকে প্ৰাকৃত শ্ৰৱণ বোলা হয়। মধ্যম শ্ৰৱণ হৈছে ঈশ্বৰৰ কথা শুনাৰ পিছত কিছু উপকৃত হৈছে আৰু ঈশ্বৰৰ কথা শুনিবলৈ আগ্ৰহ হৈছে আৰু ঈশ্বৰৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰা স্থানলৈ যাবলৈ তেওঁ ইচ্ছা প্ৰকাশ কৰিছে বা ঈশ্বৰৰ কৰ্মসমূহ কৰিবলৈ শ্ৰৱণৰ জৰিয়তে কৃপা লাভ কৰিছে। এয়া মধ্যম শ্ৰৱণ। আৰু উত্তম শ্ৰৱণ হৈছে যিসকলে কেৱল ঈশ্বৰৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰি আনন্দিত হৈ থাকে। ঈশ্বৰৰ গুণ নামৰ বাহিৰে আন কথা শ্ৰৱণ কৰিবলৈ তেওঁলোকে ভাল নাপায়, গ্ৰাম্য কথা শ্ৰৱণ কৰিবলৈ ভাল নাপায়, কেৱল ঈশ্বৰৰ গুণ নাম শ্ৰৱণ কৰিবলৈহে ভাল পায়। তাকেই উত্তম শ্ৰৱণ বুলি কোৱা হয়। উত্তম শ্ৰৱণত যিসকল থাকে সেইসকলে ঈশ্বৰৰ গুণ নামৰ বাহিৰে আন কথা শুনি ভাল নাপায় আৰু আন কথাত তেওঁলোকৰ অতি প্ৰীতিও নাথাকে। সেইকাৰণে স্বয়ং শুকদেৱে কোনো লোকৰ ওচৰলৈ বা গৃহলৈ গ'লে কেৱল গাই দুখনৰ সময়কণহে থাকে, অৰ্থাৎ এজনী গাই গাখীৰ খীৰাওঁতে যিমানকণ সময় লাগে সেইকণ সময় থাকে আৰু ঈশ্বৰৰ কথা আলাপ আলোচনা কৰে আৰু বিদায় লৈ গুচি আহে। ইয়াৰ কাৰণ হ'ল বেছি সময় থাকিলে গ্ৰাম্য কথা ওলাব, গ্ৰাম্য কথা ওলালে ঈশ্বৰৰ কথা তল পৰিব আৰু ভকতি নষ্ট হ'ব। সেইকাৰণে তেওঁ সেইকণ মাত্ৰ সময় থাকি বিদায় লয়। গতিকে আমিবিলাকেও এই কথাটো চিন্তা কৰিব লাগে যে আমি ঈশ্বৰৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰিবলৈ পোৱাৰ ব্যৱস্থাতহে থাকিব লাগে। যদি ঈশ্বৰৰ গুণ নাম শ্ৰৱণ কৰিবলৈ নাপাওঁ তেতিয়াহ'লে আমি কোনো লোকৰ লগত কথোপকথন কৰি আমাৰ একো লাভ নহয়। ঈশ্বৰৰ গুণ নাম যদি আমি কাকো ক'বলৈ নাপাওঁ তেতিয়াহ'লে আমি কথা কৈও একো লাভ নহয়। এই দুই কথা আমি মনত ৰাখিব লাগে। সেইকাৰণে ভাগৱতে কৈছে, কহন্তা থাকিলে আপুনি শুনয়, শুনন্তা থাকিলে কহে, একলেও যিটো হৰি নামলৈ সেহিকে মুখ কপাৱে। কোনোৱে ঈশ্বৰৰ কথা শুনিবলৈ বিচাৰিলে আমি ক'ব লাগে আৰু কোনো মহাভক্ত ঈশ্বৰৰ কথা কৈ থাকিলে আমি মহা আনন্দৰে শ্ৰৱণ কৰিব লাগে আৰু দুই পক্ষৰ অনুপস্থিতিত আমি নিজেই ঈশ্বৰৰ গুণ নাম গাব লাগে, কীৰ্তন কৰিব লাগে। তেতিয়া আমি নিজেই সেই গুণ নামসমূহ শ্ৰৱণ কৰিব পাৰোঁ। এই দুই ফল লাভ হয়। গতিকে ঈশ্বৰৰ গুণ নাম শ্ৰৱণ কীৰ্তনতেই মহালাভ আৰু মহাভাগৱতৰ এই দশম স্কন্ধ ভাগৱতৰ জৰিয়তে কেৱল ঈশ্বৰ কৃষ্ণৰ গুণ নামসমূহ শ্ৰৱণ কৰাৰ ব্যৱস্থা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাক কৰি দিছে। আহকচোন আমি এই মহাশ্ৰৱণৰ ফল লাভ কৰিবলৈ আগবাঢ়ো। কৃষ্ণ কৃষ্ণ পৰগুৰু হৰি ৰাম ৰাম কৃষ্ণ। পৰম শ্ৰদ্ধাভাজন আমি মহাভাগৱতৰ দশমৰ পাঠ লৈ আগবাঢ়িছোঁ। যোৱাকালি নিৰ্ধাৰিতৰ পৰা আজি আছে বসুদেৱ দুৰ্যোগী বন্ধন। হে ৰাম অনন্তৰে আখি নাৰদে ভুলন্ত, পুনৰে অবুধ কংস, বসুদেৱ আদি যতে কৰিয়া দেশ যাদৱ
আদি কৰি যতে কগুৱাল আছে মনুষ্যৰ ৰূপে ইটো হবি দেৱ জানিবি নিশ্চয় কহিলো দূত স্বৰূপে কি যশোদা আদি কৰি যত হবে দেৱতাৰ নাৰী তয় কাল নেমি আছিলি পূৰ্বত মাৰিলা তোক মুৰাৰী দৈৱকীৰ গৰ্ভে উপজি দুনাই তোক মাৰিবন্ত হৰি যাক জ্ঞাতি বুলি আপুনি মানস হবেও তুহুৰ বৈৰী তোক মাৰিবাক হবাৰে যতন ভটৰে চিন্ত উপায় এহি বুলি উঠি লৰিলা নাৰদ হাতে দিব বিনাবাই কৃষ্ণ বাবানাবাই মাতি সমস্ত কংসই বসুদেৱক পুত্ৰ উভতাই দিয়াৰ পাছত বসুদেৱে আনন্দ মনেৰে ঘৰত আছিল। তেওঁলোকে ভাবিলে যে কংসই তেওঁলোকৰ পুত্ৰসমূহ বধ নকৰে, কেৱল অষ্টম পুত্ৰ তেওঁ বিচাৰিছে। এনে এক অৱস্থাতে নাৰদ আহি কংসৰ ৰাজঘৰত উপস্থিত হৈ কংসক ক'লেহি, হেৰৌ অভূত কংস, তই শুন, বসুদেৱ আদি কৰি নন্দ আদি কৰি যিমান আছে গোৱালসকল আৰু জাত বংশ সকলোবিলাক দেৱতা আৰু দৈৱকী আদি কৰি যশোদা সকলো দেৱতাৰ নাৰী। তই পূৰ্বতে কাল নেমি আছিল, তোক হৰিয়ে পূৰ্বতে বধ কৰিছিল আৰু দৈৱকী গৰ্ভত সোমাই উপজি হৰিয়ে তোক বধিবৰ কাৰণে আহিছে। যাক তই জ্ঞাতি বুলি ভাবিছ সকলোবিলাক তোৰ শত্ৰু, তোক মাৰিবৰ কাৰণে সকলোৱে যত্ন কৰি আছে। গতিকে তই ৰক্ষা হোৱাৰ উপায় চিন্তা কৰ। এইবুলি নাৰদে প্ৰস্থান কৰিলে। এৰামে নাৰদৰ বাণী শুনিয়া কংসৰ মহাক্ৰোধ জ্বলি গইলা। বসুদেৱ দৈৱকীক আনি ঘৰে লোহা লগাই বান্ধি থৈলা। দাসম্বাৰ পুত্ৰ উপজৈ মাতকে ধৰি মাৰৈতা বখনে। পিতৃ মাতৃ ভাতৃ একোৱে নমানে নিদাৰণ ৰাজা মনে। যাদৱ বংশক হিংসা কৰিবাক লাগিল কংস নীলাজ। উগ্ৰসেন পিতৃ তাহাকো নিগ্ৰহী আপুনি ভুঞ্জয় ৰাজ। অৰিষ্ট মুষ্টিক ধেনুক পুতনা পলম্ব বকচানুৰ। বানজৰাখণ্ড একথায় হুয়া যতেক আন সুৰ। যাদৱ গণক মাৰিবে লাগিয়া উধ কৰিয়া সৰিষ। যদুগণ উপাসে মহাপ্ৰিয়া পাই পলাই গইলা দখু দিশ। কংসৰ ভয়ত হবস্ত্ৰ ত্যাগিয়া প্ৰাণ ৰাখি গইল ভাগি। বিদৰ্ভ নৈক্ষেদ কৈকেয় কুশল কুৰুপাঞ্চালক লাগি। পলাইবে নপাৰি কটু জ্ঞাতিগণে কংসতে লইলে হৰণ। যদু ভুজ বিঞ্চি বংশ দাৰুণে কৰিলে হবেও চন্ন। নাৰদৰ কথা শুনি কংসই বসুদেৱ দৈৱকীক লোহাৰৰ শিখুলি লগাই বান্ধি থলে আৰু তেওঁলোকৰ পুত্ৰ উপজামাত্ৰকেই আনি বধ কৰে। পিতৃ মাতৃ ভাতৃ কাকো নেমানে। যাদৱ বংশক হিংসা কৰিবলৈ আৰম্ভ কৰিলে। আনকি পিতৃ উগ্ৰসেনকো আনি কাৰাগাৰত বন্দী কৰি থলে আৰু তেওঁ নিজেই ৰজা হ'ল। আৰু বিভিন্ন অসুৰবিলাক অৰিষ্ট মুষ্টিক ধেনু পুতনা পলম্বৰ বক চানুৰ বান জৰাসন্ধ আদি সকলোকে একেঠাই লৈ মাতি আনি
তেওঁলোকৰ লগত আলোচনা কৰিলে আৰু যদুসকলক অত্যাচাৰ কৰিবলৈ ধৰিলে। কংসৰ ভয়ত সকলোৱে প্ৰাণ ৰক্ষা কৰি বিদৰ্ভ, নখেট, কৈকেট, কুশল, কুৰু, পাঞ্চাল আদি ৰাজ্যলৈ পলায়ন কৰিলে আৰু কিছুমানে উপায়হীন হৈ কংসতে শৰণ লৈ তেওঁ আজ্ঞা পালন কৰি থাকিবলৈ ধৰিলে। এইদৰে কংসই যদু, কুশ, বিঞ্চি সকলো বংশক উচ্ছন্ন কৰি কেৱল নিজেই ৰাজ শাসন কৰিবলৈ ধৰিলে। এয়াই কংসৰ দুৰাচাৰী কৰ্মৰ প্ৰমাণ সকলোৱে হাতে হাতে পালে। হে ৰাম পাছে ছয় পুত্ৰ যেবে কুৰ কংখে মাৰিলে ক দুনাই দৈৱকীৰ গৰ্ভ ভৈল পৰম বৈষ্ণৱ তেজ যাহাৰ অনন্ত নাম অংখে উদৰত বাস লৈল। হেন দেখি নাৰায়ণে আদেশ কৰিলা পাছে মহামায়া গকুলক যাহা দৈৱকীৰ গৰ্ভ হৰি ৰোহিণীত থৈউনিয়া যশোদাত তুমি উপজাহা। আমিও সাক্ষাতে গয়া দৈৱকীত উপজীবু বসুদেৱে আনিব হলাই দুৰ্গা ভদ্ৰা কালী আদি হুইবেক তোমাৰ নাম থাকিবা লোকৰ পূজা খাই। তাৰপিছত কংসই বসুদেৱ দৈৱকী ছয় পুত্ৰক বধ কৰিলে। আকৌ দৈৱকী দুনাই গৰ্ভ হ'ল। পৰম বৈষ্ণৱে যাৰ অনন্ত নাম তেওঁ আহি দৈৱকী উদৰত বাস ল'লে। সেই দেখি নাৰায়ণে যোগমায়াক ক'লে তুমি গকুলত যোৱা দৈৱকী গৰ্ভ হৰণ কৰি ৰোহিণীত স্থাপন কৰা আৰু যশোদাত তুমি নিজেই উপজা আৰু আমিও সাক্ষাতে গৈ দৈৱকী গৰ্ভত উপজিম আৰু বসুদেৱে তোমাৰ সৈতে মোক সলাই আনিব আৰু তুমি দুৰ্গা ভদ্ৰা কালী আদি তোমাৰ বিভিন্ন নাম হ'ব আৰু লোকৰ পূজা খাই তুমি থাকিবা পৃথিৱীত। এই বুলি মহামায়াক স্বয়ং ভগৱন্তই নাৰায়ণে আদেশ বাণী শুনালে। আৰু তাৰপিছত মহামায়া কি কৰিলে হেন শুনি মহামায়া দৈৱকীৰ গৰ্ভ নিয়া ৰোহিণীৰ গৰ্ভে দিলা ঠাও পাছে নগৰীয়া লোকে অন্যে অনুকহে কথা দৈৱকীৰ গৰ্ভ ভৈলা শ্ৰাৱ। অনন্তৰে দেৱ হৰি ভকতৰ ভয়হাৰী বসুদেৱ মনে লৈলা বাস পৰম বৈষ্ণৱ তেজ মনে লয়া বসুদেৱ সূৰ্য যেন কৰন্ত প্ৰকাশ। দৈৱকীৰ গৰ্ভ পাছেহে অৰ্পিলন্তে বসুদেৱে লৈলা বাস বিষ্ণু উদৰতে যেন মতে পূৰ্ব দিশে আনন্দ চন্দক ধৰুই দেৱীও ধৰিলা হেহি মতে হৰিক গৰ্ভত ধৰি প্ৰকাশন কৰা হতি বন্দী কৰি আছৈ কংস নিপে যেন আনথানে আউৰ প্ৰকাশিব নপাৰয় কুম্ভীৰ ভিতৰ হুয়া দীপে। দিনক দেখিলে কংসে দৈৱকীৰ দিব্য ৰূপ কৰৈ বন্দী গৃহক প্ৰকাশ বুলৈ মোৰ প্ৰাণ বৰি জানিল নিশ্চয় কৰি এইৰ উদৰত লৈলা বাস। পাছে নগৰীয়া লোকসকলে ক'বলৈ ধৰিলে যে দৈৱকী গৰ্ভস্ৰাৱ হ'ল। তাৰপিছত অনন্তৰে প্ৰভু ভগৱন্তই বসুদেৱৰ মনত বাস ল'লে আৰু পৰম বৈষ্ণৱে বসুদেৱে সূৰ্য যেন প্ৰকাশ কৰি দৈৱকী গৰ্ভত স্থাপন কৰিলে আৰু বিষ্ণুৱে দৈৱকী উদৰত বাস ল'লে। যেনে পূৰ্ব দিশত চন্দ্ৰই উদয় হৈ সেইদৰে দেৱীও হৰি গৰ্ভত লৈ অতি সুন্দৰভাৱে প্ৰকাশ হ'বলৈ ধৰিলে। কংসৰ কাৰাগাৰত থকা কাৰণে তেওঁ এই প্ৰকাশ ৰূপ সকলোৱে দেখা পোৱা নাই। এদিন কংসই গৈ দেখা পালে দৈৱকীৰ উজ্জ্বল জ্যোতি
বন্দী গৃহতে অতি সুন্দৰভাৱে প্ৰকাশিত হৈ আছে। কংসই জানিব পাৰিলে যে মোৰ প্ৰাণবৰী আহি এই উদৰত বাস লৈছে। এই বুলি কংসই অতি চিন্তাত থাকিবলৈ ল'লে। কৃষ্ণ হে ৰাম আমাক বধিবে আইলা নাৰায়ণ কৰিব কোন উপায় দৈৱকী কমাৰি যদি ৰক্ষা যাওঁ সিহেতু বৰ অন্যায় সুধৰ ভগিনী আৰু গৰ্ভৱতী কিমতে মাৰিব প্ৰাণে এহিৰ বিৰুদ্ধে হবে নষ্ট হইবে শ্ৰী যশ আয়ুমানে হেন পুৰ কৰ্ম কৰৈ যিটো পানী জীৱন্তে মৰাহি জনা যিয়ে মানে তাক লোকে হপিবেক ভুঞ্জিবে মৰি যাতনা উপযোগ হৰি মাৰি বহু ধৰি থাকো অপেক্ষা কৰি হেন মনে গুণী ৰহিলা গৃহত ভয়ে নিদ্ৰা পৰি হৰি বৈকুণ্ঠে শুৱন্তে ভুঞ্জন্তে ভ্ৰমন্তে হৰিক চিন্তুই সদায় সকলে জগত হৰিময় দেখৈ সুখ শান্তি তাৰ নাই। কংসই এই কথা গম পালে যে তেওঁক বধ কৰিবৰ কাৰণে নাৰায়ণে অৱতাৰ গ্ৰহণ কৰিব। দৈৱকীক বধ কৰি যদি ৰক্ষা পাওঁ এইটোতো বৰ অন্যায় হ'ব। এনেই ভগ্নী তাতে গৰ্ভৱতী কিদৰে প্ৰাণ ল'ম, এনে বিৰোধ কৰিলে সকলো নষ্ট হ'ব শ্ৰী যশ আয়ু। এনেকুৱা ক্ৰূৰ কৰ্ম যি প্ৰাণীয়ে কৰে তেওঁ জীৱন্ততে মৰা নিচিনা। যিও মানে তাক যি থকা দিনকেইটা লোকে হাপিব আৰু মৰিলেও যান্ত্ৰণা ভুঞ্জিব লাগিব। হৰি উপজক তেওঁক ধৰি মাৰিম কেইদিনমান অপেক্ষা কৰোঁ এই বুলি মনতে চিন্তা কৰি নিদ্ৰা পৰি হৰি কংসই থাকিলে। বহুতে শুওঁতে খাওঁতে ভ্ৰমণ কৰোঁতে কেৱল হৰিক চিন্তা কৰি থাকে। সকলো জগত কেৱল হৰিময় দেখে। তেওঁৰ আন একো কামত সুখ শান্তি নোহোৱা হ'ল। সকলোতে হৰিময় দেখিবলৈ ল'লে। কৃষ্ণ হে ৰাম পাছে ব্ৰহ্মাহৰ তিদশে সহিতে নাৰদ প্ৰমুখ্য ঋষি তুতি কৰিবাক লাগিলা বিষ্ণুক সেহি বন্দী খাল পখী তুমি সত্যব্ৰত মুখৰ সাধন সৰ্বকালে থাকা স্বামী মহাপঞ্চভূত তোমাত উপজৈ তুমি সৰ্বন্তৰ্যামী। হে ৰাম সৃষ্টিৰ অন্তত তুমি মাত্ৰ থাকা সমতাক পৱতাই তোমাৰ চৰণে পখিলো হৰণে তুমি বিনা গতি নাই। হে ৰাম প্ৰকৃতি আশ্ৰয় আশ্ৰয় আদি বৃক্ষ সুখ দুখ দুই ফল তিনি গুণে মূল অৰ্থ চাৰি ৰখ সিপায়ে ইন্দ্ৰিয় বল ছয় উৰ্মি আত্মা হাত ধাতু চাল শাখায়ে অষ্ট প্ৰকৃতি দশ বায়ু পাত ইখ জীৱ দুই পক্ষী থাকয়াত নিদি। প্ৰভু ভগৱন্তই দৈৱকী গৰ্ভত বাস লোৱা বুলি জানি ব্ৰহ্মা হৰকে আদি কৰি সকলো দেৱতা আৰু নাৰদকে প্ৰমুখ কৰি ঋষিসকলে সেই তুতি কৰিবলৈ লাগিল। সেই বন্দীশালত প্ৰৱেশ কৰি তুমি সত্যব্ৰত মুখৰ সাধন সৰ্বকালে তুমিয়ে থাকা মহাপঞ্চভূত তোমাত উপজে তুমি সকলোৰে অন্তৰ্যামী। সৃষ্টিৰ অন্তত কেৱল তুমি মাত্ৰ থাকা সমতাক প্ৰৱৰ্তন কৰাই গতিকে তোমাৰ চৰণত আমি শৰণ প্ৰখিলো তুমি বিনে আৰু আমাৰ কোনো গতি নাই। কৃষ্ণ কৃষ্ণ
ব্ৰহ্মাই অতি পাৰমাৰ্থিক কথাৰে ভগৱন্ত প্ৰভুক স্তুতি কৰিলে। প্ৰকৃতি আশ্ৰয় আদি বৃক্ষ বুলি কৈছে। প্ৰকৃতি আশ্ৰয়ত আদি বৃক্ষজোপা আছে। এই বৃক্ষৰ দুটা ফল, সুখ আৰু দুখ, সুখ দুখ দুই ফল বুলি কৈছে। তিনি বোলে মূল অৰ্থাৎ শিপা, তিনি গুণ শিপা বুলি কৈছে। সত্য, ৰজ, তম এই তিনি গুণেই হ'ল শিপা। অৰ্থ চাৰি ৰস অৰ্থাৎ ধৰ্ম, অৰ্থ, কাম, মোক্ষ এই চাৰি ৰসেৰে শিপাই আদি বৃক্ষজোপাত বিয়পি আছে। শিপাই ইন্দ্ৰিয় বল আৰু ইন্দ্ৰিয়সমূহৰ শক্তিসমূহে ইয়াৰ শিপা বুলি কৈছে। ছয় উৰ্মি আত্মা, সুখ, মোহ, জৰা, ক্ষুধা, মৃত্যু আৰু ভয়, এই হৈছে ছয় উৰ্মি। এই ছয় উৰ্মি আত্মা। সাত ধাতু ছাল বুলি কৈছে। সাত ধাতু হৈছে শুক্ৰ, শোণিত, মদ, মাংস, অস্থি, মজ্জা, চৰ্ম। এই সপ্ত ধাতু সপ্ত আৱৰণ বুলিও কোৱা হয়। আৰু শাখায়ে অষ্ট প্ৰকৃতি। প্ৰকৃতিয়ে 8টা পৰ্যায়ত আহি পৃথিৱী হয়হি। প্ৰকৃতি মহত্ব, অহংকাৰ, আকাশ, বায়ু, জ্যোতি, জল আৰু পৃথিৱী। আৰু এই বৃক্ষজোপাৰ পাতসমূহ দশবায়ু বুলি কৈছে। এই দশবায়ু কি? প্ৰাণ, অপান, সমান, উদান, ব্যান, নাগ, কিকৰ, কুৰ্ম, দেৱদত্ত আৰু ধনঞ্জয়। এইজোপাই বৃক্ষ। এই বৃক্ষজোপা কল্পনা কৰা হৈছে। বিভিন্ন শাস্ত্ৰত এই বৃক্ষৰ বৰ্ণনা বিভিন্ন ধৰণে পোৱা যায়। গীতাতো দিছে বা আন পুৰাণসমূহতো দিছে। গতিকে আমি এই কথাটো জানিলেই হ'ল যে এই সংসাৰ বৃক্ষ জোপাৰ প্ৰভু ভগৱন্তই আছে। ইয়াতে পক্ষী থাকে বুলি কৈছে। ঈশ আৰু জীৱ, ঈশ অৰ্থাৎ ঈশ্বৰ আৰু জীৱ হ'ল আমি জীৱবিলাক, যিবিলাক ঈশ্বৰৰ পৰা সৃষ্টি হৈছে। ঈশ্বৰে চাই থাকে কেৱল, আৰু জীৱস্বৰূপ পক্ষীটোৱে ভোগ কৰি থাকে। বিভিন্ন দুখ, সুখ, জৰা, মৃত্যু এই উৰ্মিবিলাক আছে জীৱৰ লগত। কিন্তু ঈশ্বৰৰ লগত এই বৃক্ষজোপাৰ যি গুণসমূহ আছে, সেই গুণসমূহে ঈশ্বৰক ক্ৰিয়া কৰিব নোৱাৰে। কিন্তু গোটেই আদি বৃক্ষজোপাৰ আশ্ৰয়স্থল হ'ল ভগৱান। গতিকে এই পৰম তত্ত্বই ব্ৰহ্মাই কৃষ্ণদেৱক স্তুতি কৰিছে যে তুমি হেন আদি বৃক্ষ আজি আহি সাক্ষাতে দৈৱকী ঘৰত জন্ম লাভ কৰিছা। গতিকে তোমাৰ চৰণত আমি সেৱা নিবেদন কৰিছোঁ যেন তুমি এই জগতৰ উপকাৰ কৰ্ম কৰা। কৃষ্ণ বাবাই সমস্ত। আজি আমি ইমানতে সামৰিছোঁ। অপৰাধ বিনাশন তজনাম নাৰায়ণ, জানি নামে পখিল হৰণে, আনগতি নাহিকে মৰণে, অপৰাধ ক্ষমা কৰি তুমি দে অখিল হৰি। মুকৰ ৰক্ষা কৰিছ ৰাম, মুকৰ ৰক্ষা কৰি শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু, তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। কৃষ্ণ হৰি হৌ ৰাম কৃষ্ণ।